চৰকাৰক আমি কথাটি আমি মুকলিভাৱে জনাব বিচাৰিছোঁ যে চুতীয়া জাতি জনগোষ্ঠীটো বৰ্তমান কেনেকৈ ধৰণে আমাৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে সকলোৱে জলজট প্ৰত্যক্ষ দেখি আছে। যিটো জাতি খিলঞ্জীয়া জাতিয়ে ইতিমধ্যে বছৰ বছৰ ধৰি সংগ্ৰাম কৰি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বহুত চৰকাৰ আহিছে, বহুত চৰকাৰ গৈছে, কিন্তু সকলো চৰকাৰে আমাক মুঠপদ একোটা ললিপপ দি নিৰ্বাচনী ইছ্যু হিচাপে জনজাতিকৰণটো লৈ তেখেতলোকে আমাক ঠগবাজি কৰি পেলাই চুতীয়াসকলক যথেষ্টখিনি অৱমাননা কৰিছে আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ চুতীয়াসকল আজি ওলাই আহিছে। আমাৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী চলি আছে। ইয়াতকৈ আমি জঙি জঙি আমি কাৰ্যসূচী ইতিমধ্যে আমি হাতত লৈছোঁ। অকল এই কাৰ্যসূচীয়ে নহয়, আমি আমাৰ জনজাতিকৰণ, আমাৰ যি ন্যায্য যি দাবী, আমাৰ যি প্ৰাপ্য, সেই প্ৰাপ্য আমি আজৰি আনিবৰ কাৰণে আমি আমাৰ নিজৰ প্ৰাণ বিসৰ্জন দিবৰ কাৰণে প্ৰস্তুত আছোঁ। যিহেতু এই পথৰত দেখিছে আজি সহস্ৰ যুৱক যুৱতী, আমাৰ মহিলা ওলাই আহিছে। আমাক জনজাতিকৰণ আমাক লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত স্বত্ব আৰু ইয়াৰ পৰা কোনো চৰকাৰে আমাক বঞ্চিত কৰিব নোৱাৰে। বৰ্তমান আমি আমাৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখন, কেন্দ্ৰীয় হওক বা অসম চৰকাৰে হওক, বিজেপি চৰকাৰক আমি আজি ইয়াৰ পৰা সকীয়াই দিছোঁ। যদি অনতিপলমে 2026 চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগত আমাক যদি চুতীয়াসকলৰ ন্যায্য প্ৰাপ্য যিটো দাবী, আমাৰ জনজাতিকৰণ মৰ্যাদা আমাৰ প্ৰদান নকৰে, আমাৰ স্বায়ত্ব শাসনৰ যি ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি তেখেতলোকক 2026 বিধানসভাৰ নিৰ্বাচনত আমি তেখেতলোকৰ বিৰোধী পক্ষে আমি থিয় হ'ম আৰু আমাৰ চুতীয়া ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। আমি এই আমাৰ আন্দোলন আমাৰ ইতিমধ্যে বহুত হৈ আছে আৰু হৈ থাকিব আৰু আমি আমাৰ ন্যায্য দাবী, আমাৰ প্ৰাপ্য নোপোৱালৈকে আমি আন্দোলন আমি চলাই যাম। আমি ৰাজপথ উত্তাল কৰিম, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমি আজি ইমান শান্তপূৰ্ণভাৱে আমি ইমানখিনি প্ৰতিবাদী কাৰ্য কৰি আছোঁ। কিন্তু তাতো যদি চৰকাৰে আমাৰ গুৰুত্ব প্ৰদান কৰিব বিচৰা নাই, তেতিয়াহ'লে আমি তেখেতলোকক দেখাই দিম প্ৰকৃততে খিলঞ্জীয়া চুতীয়াসকল কি আৰু তেখেতলোকে কি কৰিব পাৰে। গতিকে মই এটাই আহ্বান জনাওঁ, যদি এইখন চৰকাৰে 26 ইলেকশ্যনৰ আগত আমাক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰে, আমি তেতিয়াহ'লে তেখেতলোকক কোনো প্ৰকাৰে আমি আৰু এই শাসনৰ গাদীত বহাৰ কাৰণে চুতীয়াসকলে আমি সন্মতি প্ৰদান নকৰিম। সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে আমি যোৰহাটবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোক সকলোৱে জানে যে চুতীয়া জাতি অসমৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ এটা জাতি আৰু জনজাতিকৰণ আৰু স্বায়ত্তশাসন এই দুটা দাবীত আজি আমি বহু বছৰ ধৰি সংগ্ৰাম চলাই অহা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে শাসনৰ গাদীলৈ যি চৰকাৰে আহে সেই চৰকাৰে আমাক প্ৰতাৰণা কৰে। বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে আমাক যি ধৰণে জনজাতিকৰণৰ নামত আভুৱা ভাৰিলে, মিছা কথাৰে আমাক প্ৰতাৰণা কৰিলে, ঠিক একেধৰণেই আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আমাক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰিছে আৰু মিছা কথাৰে আভুৱা ভাৰিছে। গতিকে আমি আজি এই স্থলীৰ পৰাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ যে চুতীয়া জাতি আজি জাগিছে, চুতীয়া জাতি আজি সচেতন হৈছে, চুতীয়া জাতি আজি জাগ্ৰত হৈছে। গতিকে আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আমাৰ যিটো ন্যায্য দাবী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। ইয়াৰ অন্যথা 2026 চনৰ বিধানসভা নিৰ্বাচনত কিন্তু চুতীয়াসকলে নিশ্চিতভাৱে বিজেপি বিৰোধী এক স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333